ই-ৰিক্সা চলোৱা এগৰাকী অসমীয়া বোৱাৰী। তেওঁ এটি সন্তানৰ মাতৃ। চকুৰে দেখা নাপায় স্বামীয়ে। হয়, আপুনি ঠিকেই শুনিছে। এই কথা আমি ক'বলৈ গৈ আছো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ এগৰাকী মহিলাৰ কথা। লিডুত ই-ৰিক্সা চলাই অনুৰূপা কোঁৱৰ বৰ্তমান স্বাৱলম্বী হৈ পৰিছে। তেওঁৰ স্বামী জিতেন কোঁৱৰে চকুৰে দেখা নাপায়। ফলত পৰিয়ালৰ সৰ্বোচ্চ বোজা এইগৰাকী মহিলাৰ ওপৰতেই। কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লাক্ষেত্ৰৰ শতবৰ্ষ উপলক্ষে পঞ্চায়তে বিতৰণ কৰিছে ই-ৰিক্সা। লিডুৰ শামুকজান গাঁৱৰ নিবাসী এই বাইদেৱে লাভ কৰিছে এখন ই-ৰিক্সা। পুৰুষ প্ৰধান এই বৃত্তিত আগবাঢ়ি আহি তেওঁ পৰিয়ালৰ আৰ্থিক বোজা লাঘৱ কৰাৰ লগতে সমাজত এক নতুন নিদৰ্শন দাঙি ধৰিছে। দৈনিক উপাৰ্জনৰ জৰিয়তে এই মহিলাই পৰিয়ালক আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ সক্ষম হৈছে। পুৱাৰে পৰা ৰাতিলৈকে লিডুৰ বিভিন্ন পথত, আনকি লিডু ৰেলৱে ষ্টেচনৰ পৰা ই-ৰিক্সা চলাই যাত্ৰীক নিজ গন্তব্যত থৈ দিয়াত তেওঁ যাত্ৰীৰ পৰা যথেষ্ট মৰম আৰু সন্মান লাভ কৰিছে বাইদেউগৰাকীয়ে। ইচ্ছা কৰিলে মহিলাই সকলো কামেই কৰিব পাৰে। এই কথাষাৰেই যেন তেওঁ শিৰত লৈ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিভিন্ন বাধা বিঘিনি নেওচি তেওঁ জীৱিকাৰ বাবে দৈনিক ওলাই আহে লিডুৰ ব্যস্ত ৰাজপথলৈ। বাইদেউৰ এই আত্মনিৰ্ভৰশীলতা অঞ্চলটোৰ বিভিন্ন মহিলাৰ বাবে স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণাৰ আদৰ্শ হৈ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, এনি টাইমছ 24/7। মই আপোনালোকক নমস্কাৰ জনাইছো আৰু প্ৰথমতে মই আমাৰ কল ইণ্ডিয়া কৰ্তৃপক্ষক অশেষ ধন্যবাদ জনাইছো, কিয়নো তেওঁলোকৰ মহানুভৱতাৰ বাবে শতবৰ্ষ গৰকাৰ উপলক্ষে আমাক দুখনকৈ পঞ্চায়তৰ ফালৰ পৰা দুখনকৈ আহিছিলে আৰু পঞ্চায়তৰো মহানুভৱতা বুলি ক'ব লাগিব আৰু কল ইণ্ডিয়া কৰ্তৃপক্ষৰ তেওঁলোকে মোক এই ই-ৰিক্সাখন দি স্বাৱলম্বী হ'বৰ বাবে যিখিনি সুযোগ আৰু সুবিধা দিলে, মই তেখেতলোকলৈ প্ৰথমতে অশেষ ধন্যবাদ আৰু নমস্কাৰ জনাইছো। কিয়নো আজি আমাৰ মানুহজন, যিহেতুকে মোৰ মানুহজন তেখেতে চকুৰে দেখা নাপায় আৰু তাৰ বাবে বহুখিনি আমি কষ্ট কৰিবলগীয়া হৈ আহিছে জীৱনত। আৰু এই ই-ৰিক্সাখনৰ যোগেদি মই ভাবিছো স্বাৱলম্বী হ'ব পাৰিম। আমাৰ লিডুত যিহেতুকে আজিলৈকে নাই, হয়তো মোক দেখি আৰু দুগৰাকী তিনিগৰাকী হয়তো আমাৰ লিডুৰ মহিলা ওলাই আহিব বুলি মই আশাবাদী। কিয়নো আমি ঘৰতে অকল পাকঘৰটোকে সামৰি এটা সময়ত আমাৰ মাহঁত সকলোবোৰ গুচি গ'ল, কিন্তু এতিয়া এনেকুৱা হৈছে যে যুগৰ পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তনৰ লগে লগে আমিও আগবাঢ়িব লাগে বুলি, উদ্যমী হ'ব লাগে বুলি মই সেইটোৱে আশা কৰো। সকলো মহিলা আমাৰ লিডুৰো আৰু যদি কোনোবা আছে তেওঁলোকেও যদি আশা কৰে চলাও বুলি, তেওঁলোকো ওলাই আহক আৰু ভাবিছো মানে স্বাৱলম্বী হ'ব পাৰিম এই ই-ৰিক্সাখনৰ যোগেদি। মই যোৱা জুন মাহৰ 12 তাৰিখৰ দিনা আমাক ই-ৰিক্সাখন প্ৰদান কৰা হৈছিলে আৰু তাৰ পাছত তাতকে মই দুদিনমানৰ আগৰ পৰা আচলতে মই শিকি আছিলো চলাবৰ কাৰণে। তাৰপিছতে মই চলাইছো আৰু ভাড়া পাইছো। এতিয়াও অলপ আগত আছিলে কেইজনমান যাত্ৰী, তেখেতলোক এতিয়া হয়তো আপোনালোকে অহাৰ কাৰণে অকণমান আঁতৰি দিছে। ইয়াত অসুবিধা হয় নেকি সকলো পুৰুষে? আচলতে কি, মই পুৰুষ আৰু মহিলা বুলি মই আচলতে কোনো এইটো মই নাভাবো মানে যে এগৰাকী মহিলা হলো বুলিয়ে যে মোক কোনোবা পুৰুষে কিবা এটা বেয়াকে ক'ব। আৰু আজিলৈকে মই দেখিছো মই সকলোৰে লগত মিলি থাকি ভাল পাওঁ। মই পুৰুষ বা মহিলা বুলি নহয়, মই সকলোৰে লগত বন্ধুত্ব কৰি ভাল পাওঁ। গতিকে তেওঁলোকেও মোক চাগে আদৰি লৈছে বুলি মই ভাবো। হয়, তেওঁলোকে মানে কি কৰে, মই এদিন ৰাতি আহিছিলো 9টাত যেতিয়া ট্ৰেইনখন আহে, তেতিয়া আহোতে এটা ভাইটি আছে, সি অটো চলায়।
কিন্তু সেই ভাইটিয়ে মোক তাৰ পৰাই দুজন যাত্ৰী মোক দিছিলে। মই খুবেই আনন্দ অনুভৱ কৰিছিলো যে হয়তো মোৰ মানুহজনৰ এই এনেকুৱা কাৰণেই হ'ব পাৰে বা মোৰ যি হয়তো হাঁহি মাতি সকলোৰে লগত কথা পাতো কাৰণেও হ'ব পাৰে। তেওঁলোকে সেইখিনি মোক কিন্তু সুবিধা দিছে আৰু ৰৈ থাকক, কথা পাতি থাকে, পেচেঞ্জাৰ কাৰণে অকণমান ৰখি দিয়ক বুলিও কয়।